গোৱালপাৰাত উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে উচ্ছেদৰ জাননী হাছিলা বিলত বেদখল মুক্ত কৰা হ'ব 1600 বিঘা ভূমি 8টা পৰিয়ালক উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন দুদিনৰ সময়সীমা বান্ধি দি জাননী জাৰি কৰিছে প্ৰশাসনে জাননী লাভৰ পাছতে আতংকময় পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু হঠাৎ অজ্ঞান হৈ পৰে এগৰাকী মহিলা তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয় মহিলাগৰাকীক বিল রাজগাঁৱৰ এটা নোটিশ জাৰি কৰি দি গেলে আমাৰ কিন্তু অতি পৰিতাপৰ বিষয় আমি ইয়াত 1947 চনৰ পৰা আমাৰ এই মাটিত আমাৰ দেউতা আতা সকলে ইয়াত মানে বসবাস কৰি তেখেত মৃত্যু হৈছে তেখেতৰে ল'ৰা ছোৱালী আমি ইয়াৰে ভাৰতীয় নাগৰিক হিচাপে আমি ইমান বছৰ বসতি কৰা লোকাল মানুহ হয় আজি হঠাৎকে আমাক এই যে নোটিছ জাৰি কৰি দিয়াৰ পিছত যেনেকৈ আমাক হয়তো বিনমহলৰ তৰফৰ পৰা বস্তুটো জাননী কৰা হৈছে কিন্তু আমাৰ দুখৰ আৰু পৰিতাপৰ বিষয় মাননীয় মুখ্যমন্ত্ৰী সাহেবক আমি অনুৰোধ জনাওঁ যে আজি আমি চৰকাৰী মাটি মিনমহলৰ মাটিত আছোঁ এইটো আমি গম পাওঁ কিন্তু আমি ইয়াৰে লোকাল মানুহ ইয়াৰে ভাৰতীয় নাগৰিক আমাৰ 1947-48 চনৰ পৰা এই মাটি বেদখলী জৰিমনা দিয়াৰ ৰচিদ আমাৰ লগত আছে ইয়াত ভোটাৰ তালিকা 1951 চন 1966 1970 71 চন এইবিলাক সকলো ডকুমেণ্টছ আমাৰ ইয়াৰ মজুত ইয়াতে 1947 চনৰ পৰা বসবাস কৰি আছোঁ আমি আমাৰ ইয়াতে হাইছলে বেলত 1966 কাগজ আছে মোৰ জন্ম মোৰ 32 ইয়াৰ্ছ মোৰ 32 বছৰ মোৰ বয়স মোৰ ইয়াতে জন্ম হৈছে মোৰ দেউতা ক'ব গ'লে ইয়াতে জন্ম হৈছে গতিকে আমি কি বাহিৰৰ পৰা আহিছোঁ নেকি মোৰ চৰকাৰৰ ওচৰত এটাই আবেদন আমাৰ আমি যেহেতু চৰকাৰৰ পক্ষত এবাৰ ভোট প্ৰদান কৰিছোঁ আমি যেহেতু এবাৰ আব্দুর রহিম জীবনের ডাঙৰীয়াক তেওঁৰ মুখৰ ফালে চাই তেওঁ যাতে আমাৰ মানুহখিনিক যাতে এটা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে তাৰ হিচাপত আমি তেওঁক ভোট প্ৰদান কৰিছোঁ মই অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে অসম চৰকাৰক গোৱালপাৰা ডিচি মহোদয়ক আমাৰ এই মানুহখিনি যেহেতু নদী ভাঙা মানুহ আমাৰ ইয়াতে বসবাস কৰা মানুহ 80% দুখীয়া মানুহ গতিকে এই মানুহখিনিক পুনৰ ব্যৱস্থা কৰি দি উচ্ছেদ কৰক আমাৰ কোনো ক'ব লগা নাই আমি হাই কাজিয়াত নাযাওঁ আমি প্ৰতিবাদ কৰিবলৈ নাযাওঁ কিন্তু আমাৰ এটাই আবেদন আমি যেহেতু এবাৰ চৰকাৰৰ পক্ষত আছোঁ চৰকাৰ আমাৰ ফালে চাব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ